লাঠি চাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150 মান যুৱকে আক্ৰমণ কৰিছিল তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটালাইজ হয় গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে কনভয়তে আক্ৰমণ কৰা হৈছিল পিছৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ' কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছো যিকেজন সাংবাদিকক মই জানো সাংবাদিক আৰু আৰক্ষীয়ে গুলীবৰ্ষণ শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিল আৰু তাত নিউজ লাইভৰ সাংবাদিক গৰাকীও আছিল মই তেওঁৰ লগতো কথা পাতিছিলো গতিকে সকলোৱে এটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয় গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছো সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ'